এই যে জুবিনদাৰ মৃত্যুক লৈ ছ'চিয়েল মিডিয়াত নানান ধৰণৰ বিতৰ্ক চলি আছে, তাৰেই দুটা তিনিটামান কথা মই কেৱল অসমবাসী ৰাইজৰ আগত ক'বলৈ আহিছোঁ। এই যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পতা হৈছিলে, এই যে জুবিনদা নাযাওঁ বুলি কোৱাৰ পিছতো জুবিনদাক জোৰ জবৰদস্তি ছিংগাপুৰলৈ নিয়া হৈছিলে, এই যে গৰিমা বৌ লগত যাম বুলি কোৱাৰ পিছতো গৰিমা বৌক লৈ যোৱা হোৱা নাই লগত। এই যে নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰত্যেকবাৰে ইণ্ডিয়াত পতা হয়, এইবাৰ কিয় ছিংগাপুৰত পতা হ'ল? আৰু ছিংগাপুৰত জুবিনদাৰ কোন আছে? নৰ্থ ইষ্ট ফেষ্টিভেল আমি নৰ্থ ইষ্টত থকা মানুহে চেলিব্ৰেট কৰিম, না কি ছিংগাপুৰৰ মানুহে? তো প্ৰথম কথা, নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত গৈ পতাৰ কোনো কাৰণ আহি নপৰে ইয়াতে। তো বিশেষ একো ক'বলগীয়া নাই। পোনপটীয়া কথা হৈছে এইটো যে জুবিনদাক কিয় ছিংগাপুৰলৈ নিয়া হৈছিলে, আৰু জুবিনদা এজন চিজাৰ পেচেণ্ট হয়, এইটো গোটেই অসমবাসীয়ে জানে। আৰু এজন চিজাৰ থকা পেচেণ্টে যে পানীত কোনো ধৰণৰ খেল ধেমালি কৰিব নোৱাৰে, আৰু বহুদিন আগতে ডক্টৰে যে জুবিনদাক পানীৰ পৰা দূৰত ৰাখিবলৈ কৈছে, এই কথাটো নিশ্চয় শ্যাম কানু মহন্তই ভালদৰেই জানে। আৰু তাৰ পিছতো এই শ্যাম কানু মহন্ত জুবিনদাৰ লগত থকাৰ পিছতো জুবিনদা কেনেকৈ সাগৰত নামিব পাৰে, কেনেকৈ সাঁতুৰিব পাৰে, স্কাভা ডাইভিং কৰিছে নকৰিছে আমি চকুৰে দেখা নাই। যিয়েই নহওক, কথা হৈছে এইটো, কেনেকৈ সাগৰত নামিব পাৰে, আমাক এইটোৰ উত্তৰ লাগিব। অসম চৰকাৰলৈ পোনপটীয়া অনুৰোধ যে এই বস্তুখিনি আমাক CBI তদন্ত লাগিব। আৰু অসমৰ জুবিন অনুৰাগীসকললৈ মোৰ অনুৰোধ, যদি আপোনালোকৰ মোৰ এই কথাষাৰত একমত হয়, আপোনালোক জুবিন অনুৰাগীৰ চিনাক্ত দিব ইয়াতে এই ভিডিঅ'টোত এটা কমেণ্ট কৰি। তো এইখিনিয়ে ক'বলগীয়া। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকৰে দাদা ভাইটি ল'ৰা হিচাপত মাফ কৰি দিব। জয় জুবিন দা, জয় আই অসম।